নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে আশা অংগনবাদী আৰু ৰান্ধনীসকল। তো তেওঁলোকৰ যি এককালীন তেওঁলোকৰ যি মাননী বৃদ্ধি এই প্ৰসংগটো কি হ'ব, কেনেদৰে হ'ব, আৰু এই বিষয়টো এতিয়া যিহেতু আপোনালোকে গম পাইছে বানপানীয়ে কেনেদৰে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট এই লোকসকলক কেনেদৰে তছনছ কৰি থৈ গ'ল, আৰু এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব সহকাৰে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে, জৰীপ চলি আছে কি কেনেদৰে সহায় কৰিব। এতিয়া অংগনবাদী কৰ্মী সহায়িকা যি কেন্দ্ৰসমূহলৈ এইখিনি সাহায্য দিয়াৰ কথা এতিয়া ইতিমধ্যে কৈছে। তো সকলোখিনি বিষয় আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া চাওক, অংগনবাদী কৰ্মী সহায়িকাসকল হওক, আশা কৰ্মীসকল হওক, ৰান্ধনীসকল হওক, তো তেওঁলোকক যিটো দৰমহা দিছে, তেওঁলোকক যিটো মাননি দিছে, সেই মাননিয়ে যে তেওঁলোকৰ সমস্যা সমাধান নহয় সেইটো সকলোৱে গম পায়। সেইটো সকলোৱে বুজি পায়। তথাপিতো নুবুজা ভাও ধৰি এই যে বিষয়টো আহ্বান কৰি থাকে। তো কথাটো হ'ল কি, গুৰুত্ব সহকাৰে কামটো নলয়, বিশেষকৈ গুৰুত্ব সহকাৰে কামটো লোৱা নাই। এতিয়া যদি আমি চাওঁ তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু এতিয়া উচিত তেনেদৰে কিছু কিছু ৰাজ্যত তেওঁলোকে মাননি পাই আছে। কাৰণ কেলৈ মাননি পাবলগীয়া উচিত, কাৰণ কেলৈ 2-3 হাজাৰ টকাত, 500 টকাত, 1500 টকাত কেতিয়াও এখন ঘৰ নচলে কোখন। তো তেওঁলোকে উচিত পাই আছে, 15,000 পাইছে, কিন্তু কিছু কিছু ৰাজ্যত 20,000 পাইছে। তেতিয়া এই বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে হৈছে। লওঁ বুলি ক'লে ল'ব পাৰে, কাৰণ কেলৈ এতিয়া অংগনবাদী কৰ্মী সহায়িকা এগৰাকীয়ে কণ শিশুসকলক শিশু অৱস্থাৰ পৰাই কি কৰে, তেওঁলোকে সেই শিশুসকলক ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়ে। কাৰণ কেলৈ শিশু অৱস্থাতে সেইখিনি ঠিক কৰি দিব লাগিব। শিশু অৱস্থাতে আমি ঠিক কৰিব লাগিব ভৱিষ্যতে এজন সুনাগৰিক হিচাপে আমি গঢ় দিবলৈ হ'লে। আৰু সেইখিনি কাম কৰিছে অংগনবাদী কৰ্মী সহায়িকাসকলে। গৰম বন্ধত কোনো ধৰণৰ তেওঁলোকে সেইখিনি বন্ধ নাপায়, সুচাৰুৰূপে কামবিলাক কৰিবলগীয়া হৈ যায়। তো তেওঁলোকৰ যিখিনি কাম, সেইখিনি কাম মানে এনেকুৱা ধৰণৰ বুজা হৈ পৰিছে, তেওঁলোকে সেইখিনি FRS পদ্ধতি বাতিল কৰিবলৈ কৈছে। তেওঁলোকৰ যিবিলাক কাম আছে সেইখিনি বাতিল কৰিবলৈ কৈছে। হয়, একোটাকৈ মোবাইল দিছে, সেইখিনি কাম কৰিছে, কিন্তু তথাপিতো সেই কামৰ ওপৰত যে তেওঁলোকে সেইখিনি যিমানখিনি প্ৰাপ্য পাব লাগে এতিয়াও পোৱা নাই। কিয় গুৰুত্ব সহকাৰে লোৱা নাই, সেইটো এটা বিচাৰ্য বিষয় হৈ পৰিছে যে কিয় এওঁলোকক আশা অংগনবাদী কৰ্মী সহায়কক, ৰান্ধনীসকলক। তো এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু যদি আমি চাওঁ এতিয়া যোৱা বাজেটত যিখিনি উল্লেখ হৈ গ'ল, এতিয়া বহুতখিনি কথা উল্লেখ কৰিছিলে। অংগনবাদী কৰ্মী সহায়িকাসকলক মাননি বৃদ্ধি কৰি দিব লাগে, এককালীনটো দিব লাগে। তো কিয় দিব নোৱাৰে, এইখিনিতো দিব লাগে। এই অংগনবাদী কৰ্মী সহায়িকাসকলক কেনেদৰে তেওঁলোকে দৈনিক চলিব লগা হৈছে, একোখন ঘৰ পৰিচালনা কৰিব লগা হৈছে, সেয়া কেৱল মাত্ৰ তেওঁলোকে জানে। তো এই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব সহকাৰে লৈ বিষয়টো উত্থাপন কৰিব লাগে। আৰু বিষয়টো যেতিয়া নেকি উত্থাপন হৈছিলে বাজেটত, এইখিনি ধৰিব লাগে, ধাৰ্য কৰিব লাগে। এতিয়া বিষয়টো এতিয়া এনেকুৱা ধৰণৰ পৰ্যায়লৈ গৈছে যে আগন্তুক সময়ত এতিয়া সেইবিলাক আকৌ কাম আগৰ নিয়মিত হৈ পৰিব, কামবিলাক কৰিব তেওঁলোকে, সেইখিনি চলি থাকিব, তেনেদৰে সেইখিনি মাননি পাব। কিন্তু যিটো তেওঁলোকক দিম বুলি কোৱা হৈছিলে এককালীনটো, সেইটোতো অন্ততঃ দিব লাগে। কাৰণ কেলৈ এতিয়া বহুতো এনে অংগনবাদী কৰ্মী সহায়িকাসকল আছে, কোনোবা অৱসৰ গ্ৰহণ কৰিব, কাৰোবাৰ মৃত্যু হ'ব, মৃত্যুটো স্বাভাৱিক, মানুহ হ'বই। কিন্তু এই যদি তেওঁলোকে কাম কৰাৰ সময়তে তেওঁলোকৰ নিজৰ প্ৰাপ্যখিনি নাপায়, তেতিয়া পাছত কি কৰিব। তো এই বিষয়টো গভীৰভাৱে চিন্তা কৰিব লাগে আৰু বিষয়খিনি দিব লাগে। আৰু এতিয়া তেওঁলোকে যিখিনি টকা পায় একেবাৰে সামান্যতম। আমি যদি চাওঁ, এজন দৈনিক শ্ৰমিক, এজন কাম কৰা লোকে 500 টকা পায়, তেতিয়াও 15,000 টকা হয়। আৰু 15,000 টকা পালেও এদিন যদি 500 টকা পায় তেওঁলোকে, সেই 500 টকাও কিন্তু একোখন ঘৰ নচলে। বাকী যদি আমি চাওঁ তেনেহ'লে চৰকাৰী অন্য কৰ্মচাৰীসকলৰ দৰমহা কিমান, মন্ত্ৰী বিধায়কসকলৰ দৰমহা কিমান। তো সেই ক্ষেত্ৰত এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কামবিলাক কৰিব লাগে। এই অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন দিয়াৰ কথা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, মাননিটো বৃদ্ধি কৰিব লাগে। কিমান আৰু এওঁলোকে ক'ব, কিমান আৰু তেওঁলোকে সেইখিনি নিজেই নিয়মিতভাৱে সেইখিনি সকলোখিনি কাম শৃংখলাবদ্ধভাৱে কৰি আকৌ ৰাজপথত ওলাব, নিজৰ প্ৰাপ্যখিনি পাব। তেতিয়া আগন্তুক সময়ত কি কেনেদৰে কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। কেনেদৰে এইবিলাক কাম কৰি আগবাঢ়ি তেওঁলোকক ন্যায় সেইখিনি কৰিব। কিন্তু কামৰ ক্ষেত্ৰত কিন্তু এই অংগনবাদী কৰ্মী সহায়িকা, আশাকৰ্মীসকলে কৰোণা সময়ত কিমানখিনি কৰিলে, আশাকৰ্মীসকলে কিমানখিনি কাম কৰি আছে। তো এই ক্ষেত্ৰত তেওঁলোকক গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু এটা পদক্ষেপ গ্ৰহণ কৰিছে, আশাকৰ্মীসকলক যি দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত এতিয়া ইতিমধ্যে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। তো এতিয়া এইটো সুন্দৰ পদক্ষেপ। তো এতিয়া সেইটো সুন্দৰ পদক্ষেপ হয়, তেওঁলোকক সেইখিনি সুবিধাতে দিব লাগে, দিছে। কিন্তু তাৰ বিপৰীতেতো তেওঁলোকক দৰমহা বা মাননিখিনি বৃদ্ধি কৰি দিব লাগিব। এতিয়া ঠিক তেনেদৰে অংগনবাদী কৰ্মী সহায়িকাসকলকো এই বিষয়টোলৈ সুবিধা কৰি দিব লাগিব কিছুমান ক্ষেত্ৰত। তো ৰান্ধনীসকলকো উচিত এটা তেওঁলোকক প্ৰাপ্য দিব লাগিব। তো
তো এইখিনি ক্ষেত্ৰত বিবেচনা বিচাৰ কৰিব লাগে কাৰণ কেলে বাজেটত এইখিনি উত্থাপন হৈছিলে তো শাসকীয় বুলি নহয় বা বিৰোধী বুলি নহয় প্ৰত্যেকে তেওঁলোকে সেইখিনি উত্থাপন কৰিছে কিছু কিছু বিধায়কে যে তেওঁলোকক এই বিষয়টো গভীৰভাৱে চিন্তা কৰি কামবিলাক কৰিব লাগে কাৰণ এতিয়া যদি আমি চাওঁ এতিয়া বান বিধ্বস্ত যিসমূহ অংগনবাদী চেণ্টাৰ তাত সেইখিনি কি কৰিছে সাহায্য দিছে সেইখিনি আকৌ পুনৰ মানে নিৰ্মিত কৰিবৰ বাবে তেওঁলোকক সেইখিনি দিয়া হ'ব ঠিক তেনেদৰে যিহেতু এতিয়া অকল কেন্দ্ৰটো স্থাপন কৰি দিলে নহ'ব তাত যিসকল লোক জড়িত হৈ আছে তেওঁলোককো এটা উচিত প্ৰাপ্য দিয়া উচিত বুলি মই ভাবোঁ তেতিয়া আগন্তুক সময়ত দেখা যাওক কি কেনেদৰে এইখিনি গুৰুত্ব সহকাৰে লৈ কামবিলাক আগুৱাই নিয়ে কাৰ্যকৰী কৰে মাননি বৃদ্ধি কৰে তো সেয়াই আগন্তুক সময়ত গম পাম এই সকলোখিনি কথা মুঠৰ ওপৰত এতিয়া এই বিষয়টো বিভাগীয় কৰ্তৃপক্ষৰ পৰা আদি কৰি তো সঞ্চালক মহোদয়ে সকলোখিনি গুৰুত্ব সহকাৰে লৈ এই বিষয়টো গভীৰভাৱে চিন্তা কৰি আগবঢ়াই নিব লাগে তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আগন্তুক সময়ত খবৰসমূহ আহিলে জনাম অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই